নমস্কাৰ মই ঋতুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰে প্ৰথম মাহৰ পৰাই ৰাইজৰ মাজত কৰিছে ফাউল আৰু লগতে বিভিন্ন ধৰণৰ কটু সমালোচনা কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো টাইমেটৰ দৰ্শকসকলক নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আটাইতকৈ ভাল মুখ্যমন্ত্ৰী বুলি প্ৰতীয়মান জুৱাইছিল অথবা প্ৰতীয়মান কৰিছিল সৰ্বানন্দ সোণোৱালক বিজেপি চৰকাৰে কিন্তু তেনে পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ সময়ত আটাইতকৈ ভাল মুখ্যমন্ত্ৰী বুলি কোৱা মুখ্যমন্ত্ৰীজনক কিয় সলনি কৰিলে পৰৱৰ্তী সময়ত বিজেপিয়ে তাক লৈ এতিয়া প্ৰশ্ন তুলিছে সাংসদ গৌৰৱ গগৈয়ে প্ৰথম মাহতেই বিজেপি চৰকাৰে ৰাইজৰ মাজত ফাউল কৰিছে বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে সাংসদ গৌৰৱ গগৈয়ে আৰু এক সংবাদমেল সম্বোধন কৰি সাংসদ গৌৰৱ গগৈয়ে বিজেপিক তুলা ধুনা দিয়া পৰিলক্ষিত হ'ল ইফালে ভ্যাকচিনৰ অপব্যৱহাৰ হোৱা বুলিও মুখ্যমন্ত্ৰীক সমালোচনা কৰিলে গৌৰৱ গগৈয়ে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো টাইমেটৰ দৰ্শকসকলক আৰু তাৰ সমান্তৰালকৈ ভ্যাকচিন কিমান নষ্ট হৈছে এই কথা অৱগত কৰাৰ দাবীও উত্থাপন কৰিলে সাংসদগৰাকীয়ে ৰাজ্যৰ মাত্ৰ 22% লোকেহে এই পৰ্যন্ত ভ্যাকচিন লাভ কৰিছে আৰু কোভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত হিচাপো এই পৰ্যন্ত চৰকাৰে দিব পৰা নাই প্ৰকৃত হিচাপ দিবৰ বাবেও ইতিমধ্যে দাবী উত্থাপন কৰিছে চৰম ব্যৰ্থতাৰ পাছতো অসম চৰকাৰক কি ভিত্তিত বাহবাহ দিছে জেপি নড্ডাই তাক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছে আৰু 2026 চনৰ বিধানসভাত অকলেই কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি এক প্ৰকাৰ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিলে গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰণ দেখিবলৈ পোৱা গ'ল সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ সময়ত আটাইতকৈ ভাল মুখ্যমন্ত্ৰী বুলি সৰ্বানন্দ সোণোৱালক কোৱা বিজেপিয়ে কিয় পৰৱৰ্তী সময়ত ভাল মুখ্যমন্ত্ৰীজনক সলনি কৰিবলগীয়া হ'ল তাক লৈও ৰাইজক সকলো ধৰণৰ কথা অৱগত কৰিবলৈ দাবী উত্থাপন কৰিছে আৰু প্ৰথম মাহতেই বিজেপি চৰকাৰে ৰাইজৰ মাজত ফাউল কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিলে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু বিজেপিক তুলা ধুনা দিলে সাংসদ গৌৰৱ গগৈ কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল জেপি নড্ডাই কংগ্ৰেছক সমালোচনা কৰিছিল আৰু তাৰ পাছতেই তাৰ প্ৰতিক্ৰিয়া স্বৰূপে সাংসদ গৌৰৱ গগৈ এখন সংবাদমেল সম্বোধন কৰি বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত নেতৃত্বাধীন চৰকাৰখনক তুলা ধুনা দিয়া পৰিলক্ষিত হ'ল ৰাজ্যৰ মাত্ৰ 22% লোকেহে এই পৰ্যন্ত ভ্যাকচিন লাভ কৰিছে আৰু যাক লৈ এটা সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ কোভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত হিচাপো চৰকাৰে দিব পৰা নাই প্ৰকৃত হিচাপ দিয়ক চৰকাৰে এনে ধৰণৰ কিছু দাবী উত্থাপন কৰিছে আৰু চৰমভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰ কিন্তু এই চৰম ব্যৰ্থতাৰ পাছতো অসম চৰকাৰক বাহবাহ দি আছে জেপি নড্ডাই কি ভিত্তিত জেপি নড্ডাই অসম চৰকাৰক বাহবাহ দিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈ আৰু বিগত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল সাংবাদিকে আৰু তাৰ পাছতেই সাংবাদিকৰ সন্মুখত গৌৰৱ গগৈয়ে ক'লে যে মহাজোঁটে ভাল ফলাফল দেখুৱাব নোৱাৰিলে সেয়া স্বীকাৰ কৰিছে কিন্তু পৰৱৰ্তী সময়ত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই কংগ্ৰেছ সাজু হৈ উঠিছে 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অকলেই চৰকাৰ গঠন কৰিব বুলিও এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈৰ মন্তব্য আছে টাইমেটৰ দৰ্শকসকলক প্ৰথমে সেই মন্তব্য শুনাই লৈছোঁ যে কিয় আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী পদটো সলাবলৈ হ'ল কি কাৰণ আছিলে কাৰণটো অলপ মানুহক বুজাব লাগিছিল নিৰ্বাচনৰ সময়ত আপোনালোকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আটাইতকৈ ভাল মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে ৰাইজৰ ওচৰলৈ লৈ গ'ল আকৌ তাৰপিছত দেখা পৰিলে কি নহয় মুখ্যমন্ত্ৰীজনৰ কিবা ক্ষতি আছিলে তাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী আজি হোৱা নাই এই কাৰণটোৰ অসমৰ ৰাইজক জনা অধিকাৰ নাই নেকি কি কিয় আপোনালোকে মুখ্যমন্ত্ৰী পদ মানুহজনক সলালে কি কাৰণ দেখা পালে আপোনালোকে ক'ব লাগিছিল কি যে প্ৰথম মাহৰ ভিতৰতে আপোনালোকৰ ৰাজ্য চৰকাৰ ইউটাৰ্ণ মাৰিছে বিদ্যুতীয় ক্ষেত্ৰত 30 ইউনিটকে ৰেহাই দিব ইউটাৰ্ণ মাৰিলে জেপি নড্ডা ডাঙৰীয়া এই বিষয়ে একো নক'লে বাগানৰ শ্ৰমিকসকলৰ যে হাজিৰা বঢ়াব লাগিছিল এই বিষয়ে আজি যে চৰকাৰে ইউটাৰ্ণ মাৰিলে সেই বিষয়ে জেপি নড্ডা ডাঙৰীয়া মনে মনে আছিল আজি মাইক্ৰ' ফাইনেন্স লোন আজি তেওঁলোকে ৰেহাই দিব পৰা নাই চবকে এই ক্ষেত্ৰত তেওঁলোকে যে ইউটাৰ্ণ মাৰিলে এই ক্ষেত্ৰত জেপি নড্ডা ডাঙৰীয়া মনে মনে আছে জেপি নড্ডা ডাঙৰীয়া কংগ্ৰেছক দেখিছে কিন্তু নিজৰ বিজেপিৰ চৰকাৰ প্ৰথম মাহতে ৰাইজক যে প্ৰতাৰণা দিছে মূল্য বৃদ্ধি ক্ষেত্ৰতে হওক নিবনুৱা সমস্যাৰ ক্ষেত্ৰতে হওক আজি ইমান সময় হৈ গৈছে এতিয়ালৈকে আমি গমে পোৱা নাই আমাৰ ষ্টেট বোৰ্ডৰ ইভ্যালুৱেশ্যন ক্ৰাইটেৰিয়া কি হ'ব
আমাৰ হাইস্কুল এক্সামৰ পৰীক্ষাৰ অন্য ৰাজ্যৰ নিজৰ কমিটি বহাই তেওঁলোকে ৰিলিজ কৰিলেই এতিয়ালৈকে আমাৰ ছাত্ৰসকলে এতিয়ালৈকে বুজি পোৱা নাই কি ক্ৰাইটেৰিয়া হ'ব জে.পি. নাড্ডা ডাঙৰীয়া কংগ্ৰেছ দলক সমালোচনা কৰাতকৈ নিজৰ বিজেপি চৰকাৰ প্ৰথম মাহতে মানুহৰ লগত ফাউল কৰিবলৈ আৰম্ভ কৰিছে সেইখিনি কথা আপোনালোকে নিজৰ চৰকাৰক নিজকে শুদ্ধ কৰিবলৈ আহ্বান জনাব তাৰ বাবে আজি এই সংবাদমেল জৰিয়তে তেওঁক আৰু তেওঁৰ দলৰ নেতৃত্বসকলক ৰাজহুৱাভাৱে মই আহ্বান জনাইছোঁ আমাক পৰামৰ্শ দিয়াতকৈ নিজৰ যে নিৰ্বাচনৰ যে নিৰ্বাচনী যি কথাখিনি কৈছিল সেইখিনি কথালৈ তেওঁ কথাখিনি যে ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে উচিত সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰণ দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত এনেধৰণৰ কিছু মন্তব্য কৰিলে নিৰ্বাচনৰ সময়ত আটাইতকৈ ভাল মুখ্যমন্ত্ৰী বুলি কৈছিল সৰ্বানন্দ সোণোৱালক কিন্তু নিৰ্বাচনৰ পাছত কিয় ভাল মুখ্যমন্ত্ৰীজনক সলাবলগীয়া হ'ল তাক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছে প্ৰথম মাহতেই বিজেপি চৰকাৰে ৰাইজৰ মাজত ফাউল কৰিছে বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিছে আৰু বিজেপিক তোলা ধুনা দিলে সাংসদ গৌৰৱ গগৈয়ে আৰু ইফালে ভেকচিন সন্দৰ্ভতো বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে ভেকচিনৰ অপব্যৱহাৰ হোৱা বুলি ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছে আৰু ভেকচিন কিমান নষ্ট হৈছে এই কথাও অৱগত কৰাৰ দাবী উত্থাপন কৰিছে ৰাজ্যৰ মাত্ৰ 22% লোকেহে ভেকচিন লাভ কৰিছে কোভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত হিচাপো চৰকাৰে দিব পৰা নাই প্ৰকৃত হিচাপ দিবৰ বাবেও দাবী উত্থাপন কৰিছে কিন্তু এই চৰম ব্যৰ্থতাৰ পাছতো অসম চৰকাৰক কি ভিত্তিত বাহবাহ দিছে জে.পি. নাড্ডাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈয়ে জে.পি. নাড্ডাই বিজেপি চৰকাৰক বাহবাহ দিয়াৰ পৰিৱৰ্তে বিজেপি চৰকাৰক সমালোচনা কৰক বিজেপি চৰকাৰৰ ভুলসমূহ আঙুলিয়াই দিয়ক বুলি মন্তব্য প্ৰকাশ কৰিলে সাংসদগৰাকীয়ে আৰু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গ'ল বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল সাংবাদিকে আৰু তাৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈয়ে পৰৱৰ্তী নিৰ্বাচনৰ সন্দৰ্ভত কিছু এজেণ্ডা প্ৰকাশ কৰা পৰিলক্ষিত হ'ল 2026ৰ নিৰ্বাচনত মহাজোঁটৰ পৰিৱৰ্তে কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰিব বুলিও এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে সেই মন্তব্য আছে টাইম এইটৰ দৰ্শকসকলক সেই মন্তব্য শুনাই লৈছোঁ এইদৰে আমি ভাবিছিলোঁ মহাজোঁটৰ প্ৰত্যেক অংশীদাৰে কি নিজৰ নিজৰ অঞ্চলত এটা ভাল ফলাফল দেখাব পাৰিব তেওঁলোকে দেখাব পৰা নাই আৰু আমিও আছোঁ আমি যিদৰে ভাবিছিলোঁ আমি ভাল এটা ফলাফল কৰিব পাৰিম বৰ্তমান আত্মবিশ্লেষণ চলি আছে চবৰ আমাৰ মেৰাথন আমাৰ মিটিংখিনি চলি আছে আপোনালোকে গম পাইছে নিজৰ আগন্তুক দিনত কেনেকৈ নিজৰ দলটোক আৰু শক্তিশালী কৰিব পৰা যায় সেয়া হ'ল আজি তাৰিখত মূল লক্ষ্য আৰু মই ভাবোঁ কি যদি আমি সেই ৰাস্তাটো ধৰোঁ নিজৰ ভৰিৰ তলত মাটিটো আমি ঠিক কৰোঁ তেতিয়া আহাবাৰ 2026ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰা পৰ্যায়লৈ পাব এইদৰে আমি ভাবিছিলোঁ মহাজোঁটৰ প্ৰত্যেক অংশীদাৰে